নগাঁও প্ৰেছ ক্লাবত লেখিকা বন্তি চেতিয়াৰ সৰাপাত এখিলাত এৰি অহা দিনবোৰ শীৰ্ষক গ্ৰন্থ উন্মোচন। নগাঁও চহৰৰ কিৰণবালা গোস্বামী বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী লেখিকা বন্তি চেতিয়াৰ সৰাপাত এখিলাত এৰি অহা দিনবোৰ শীৰ্ষক এখনি গ্ৰন্থ নগাঁও প্ৰেছ ক্লাবৰ সভাকক্ষত উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰি বিশিষ্ট কবি সাহিত্যিক তথা নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডক্টৰ শৰৎ বৰকটকীয়ে কয়, গ্ৰন্থ এখনৰ উন্মোচন এটা মাথো আনুষ্ঠানিকতাহে। প্ৰকৃততে পাঠকে গ্ৰন্থ এখনক আদৰি ল'লেহে গ্ৰন্থখন উন্মোচন হয়। আজিৰ এই গ্ৰন্থ উন্মোচন এটি অনুষ্ঠান নহয়, ই এক উদযাপনহে। আনহাতে ডক্টৰ শৰৎ বৰকটকীয়ে লেখিকা বন্তি চেতিয়াৰ লেখনিক প্ৰশংসা কৰি কয় যে লেখিকা চেতিয়াই জীৱনৰ কিছু মুহূৰ্তৰ অভিজ্ঞতাৰে হৃদয় আৰু মনক একত্ৰিত কৰি গ্ৰন্থখনত মাতৃত্বৰ মমতা আৰু শিক্ষকতাৰ উমেৰে লালন পালন কৰিছে। বিশিষ্ট কবি লেখক গৌৰী বল্লভ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাখনত বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ সত্যপ্ৰদীপ বৰদলৈয়ে তেওঁৰ অসমৰ ছাত্ৰী বন্তি চেতিয়াৰ সৃষ্টিশীল মনৰ শলাগ লোৱাৰ লগতে ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰা অসমীয়া ভাষাৰ বৰ্ণশুদ্ধি আৰু শুদ্ধ উচ্চাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি কেতবোৰ উদাহৰণ দাঙি ধৰে। সভাত লেখক সাংবাদিক পবিত্ৰ বৰাই লেখিকা বন্তি চেতিয়াৰে থকা ঘনিষ্ঠতাৰ বিষয়ে উল্লেখ কৰি নিজ মাতৃভাষাৰ গুৰুত্ব উপলব্ধ কৰিবলৈ সকলোকে আহ্বান জনায়। সভাত আৰোহণ ফাউণ্ডেশ্যনৰ সঞ্চালক ডক্টৰ হিমা কাশ্যপ, অৱসৰপ্ৰাপ্ত শিক্ষক সমাজকৰ্মী পুতুল চেতিয়া প্ৰমুখ্যে ব্যক্তিসকলে লেখিকা বন্তি চেতিয়াৰ লেখনিক প্ৰশংসা কৰি ভাষণ প্ৰদান কৰে। মঞ্চত উপবিষ্ট মোৰ প্ৰত্যেকজন শিক্ষাগুৰুলৈ মই শ্ৰদ্ধা নিবেদিছোঁ। শিক্ষাগুৰু বুলি কৈছোঁ, প্ৰত্যেকজনে শিক্ষাগুৰু পবিত্ৰ দাদা তেখেতৰ পৰাও শিকি আছোঁ। আৰু মই বন্তি চেতিয়া বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে। লগতে সন্মুখত বহি থকা সকলোকে শ্ৰদ্ধা নিবেদিছোঁ। আজি যে এই গ্ৰন্থখন উন্মোচন কৰাৰ ছাৰৰ লগতে আমিও সৌভাগ্য পাইছোঁ, তাৰ বাবে বাইদেউৰ ওচৰত মই কৃতজ্ঞ। আমি কিৰণবালা গোস্বামী বালিকা বিদ্যালয়ত পঢ়া বাইদেউৰ মই ছাত্ৰী, গতিকে একেলগে শিক্ষাগুৰুৰ লগত বহাৰ ধৃষ্টতা নাই, ইয়াতে কথা কোৱাৰো ধৃষ্টতা নাই। তেখেতে লিখিছে সৰাপাত এখিলাত এৰি অহা দিনবোৰ। আত্মজীৱনী কবিতা বা গল্প লিখিব পাৰে সকলোৱে, কিন্তু আত্মজীৱনী লিখাটো ইমান সহজ কথা নহয়। আত্মজীৱনীত নিজৰ সকলো কথা থাকে, শৈশৱৰ পৰা তেখেতে এতিয়ালৈকে কি পৰ্যায় পাইছে একেবাৰে সত্য ঘটনাৰ আলমত। আৰু এই গ্ৰন্থখন আজি আমাৰ ইয়াতে উন্মোচন হৈছে। গ্ৰন্থখনৰ উন্মোচন যেতিয়া পাঠক সমাজে আঁকোৱালি ল'ব তেতিয়াহে কিন্তু প্ৰকৃত অৰ্থত গ্ৰন্থখন উন্মোচন কৰা হয়। আজি ইয়াতে বন্তি চেতিয়া বাইদেউৰ গ্ৰন্থ উন্মোচন হোৱা নাই, তেখেতৰ হৃদয় অনুভৱ বা তেখেতৰ হৃদয় উন্মোচন হৈছে। কাৰণ এই গ্ৰন্থখনত তেখেতে সুখ দুখ যন্ত্ৰণা জীৱনৰ সকলোখিনি ইয়াতে লিপিবদ্ধ কৰিছে। আমাৰ প্ৰত্যেকৰে জীৱনটোক খলা বমাৰে আমি আগবাঢ়ি যাব লাগিব, হাঁহি ফুৰ্তিৰে আমি সকলো থাকিব লাগিব। এটা কথাই কোৱা, বাইদেউ মোক বৃহস্পতিবাৰে ফোন কৰিছিলে, ফোন কৰাৰ লগে লগে মই আহিম বুলি কৈছোঁ। আজিকালি আমাৰ শিক্ষাগুৰু আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত কিন্তু সেই আন্তৰিকতাটো নাই। মোৰ সন্মুখত ৰঞ্জনা বাইদেউ আছে, অঞ্জলি বাইদেউ আছে আৰু চাৰিগৰাকী বাইদেউ আছে। মই সকলোকে ইয়াৰ পৰাই শ্ৰদ্ধা নিবেদিছোঁ। সেই যে আমি আগৰ যিটো আমাৰ আন্তৰিকতা আজিকালি হেৰাই যাব ধৰিছে। এটা কথাই ক'ম, সকলোৱে সম্পৰ্কবোৰ আৰু সম্বন্ধবোৰ ধৰি ৰাখিবলৈ চেষ্টা কৰিব লাগে। ছাৰে কোৱাৰ দৰে ছাৰে সকলোকে হহুৱাই ক'লে যে আমি সকলোৱে দুখ যন্ত্ৰণা এইবোৰৰ মাজত ইমানকৈ সোমাই গৈছোঁ যে আমি হাঁহিব পাহৰিছোঁ। আমাৰ নিজৰ হাঁহিৰে আন এজনক হাঁহি বিৰিঙাব পাৰিব লাগে। বহুত কথা ক'বলৈ বহুতো অতিথি আছে, গতিকে গ্ৰন্থখন উন্মোচন হ'ল আৰু সকলোৱে আঁকোৱালি ল'ব, গ্ৰন্থখন পঢ়িলে বাইদেউ সফল হ'ব।